এই চাপৰাকাঠা ইয়াত এৱাৰনেছ প্ৰগ্ৰাম, ড্ৰাগছৰ এৱাৰনেছ প্ৰগ্ৰাম মানুহ ওলাই আহি দেখি ভালো লাগিছে। আৰু এনেকৈ বিভিন্ন জেগাৰ পৰাও মানুহ ওলাই আহক, যাতে ড্ৰাগছ এডিকশ্যনটো কমক আৰু ড্ৰাগছ লৈ যোনে যোনে বিজনেছ কৰে তেওঁলোকেও মানে এতিয়া ৱাৰ্ণিং পাওক, যাতে ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব আইন যি এজ পাৰ ল'। কি ক'ব ইয়াতে ৰাইজেও সহযোগ কৰিছে? ৰাইজৰ সহযোগটো ভাল পাইছোঁ। আজি যিমান ওলাই আহিছে নিজৰ যি ফিল কৰিছে সেইটো কৈছে আৰু আমাক সহায় কৰিম বুলি কৈছে, সেইটোও ভাল পাইছোঁ। আমাৰটোতো অপাৰেশ্যন এগেইনষ্ট ড্ৰাগছ হওক বা যিকোনো চাইক'ট্ৰপিক ছাবষ্টেঞ্চ হওক, সেইটো চলি থাকিব। আমাৰ প্ৰায়ৰিটি হয়। আমি যিমান ইনফৰ্মেশ্যন পাওঁ সেইমতে আমি কাম কৰি থাকিম, একশ্যন ল'ম এজ পাৰ। আজি কি সভা অনুষ্ঠিত কৰিলে আৰু আপোনালোকে ফলাফল? আজি ড্ৰাগছৰ ওপৰত এটা এৱাৰনেছ প্ৰগ্ৰাম ভচামাৰী গাঁৱত হৈছে। ইয়াৰ ৰাইজৰ সহযোগত মানে কৰা হৈছে। তো ইয়াত ৰাইজ যেনেকৈ আগবাঢ়ি আহিছে, মানে নিশ্চয় ইয়াত মানে চাফাৰ কৰিছে কোনোবাই, সেইকাৰণে ৰাইজ আগবাঢ়ি ওলাই আহিছে আৰু ৰাইজে আমাৰ পৰা সহায় বিচাৰিছে। আমিও ৰাইজৰ পৰা সহায় বিচাৰিছোঁ যে ৰাইজে আমাক ইনফৰমেশ্যনখিনি সঠিক সময়ত যাতে আমাক সঠিক ইনফৰমেশ্যন দিয়ে, আৰু তেওঁলোকক এইখিনিও আমি জনাইছোঁ যোনে আমাক ইনফৰমেশ্যনটো দিব সেইখিনি গোটেই কথাখিনি গোপন ৰখা হ'ব, কোনো ভয় খাবলগীয়া নাই। আমাক ছিক্ৰেটলি মানে যাতে ইনফৰমেশ্যনখিনি আমাক দি দিয়ে, শ্বেয়াৰ কৰে, আমি তেনেকৈ যাতে যিসকলে পেডলাৰ হয়, ব্যৱসায়ী হয়, তেওঁলোকৰ এগেইনষ্টত মানে কঠোৰ ব্যৱস্থা আমি ল'ব লাগে। আমাৰ আচলতে আজিৰ সভাখন আমাৰ আৰক্ষী প্ৰশাসনৰ উদ্যোগতে হৈছে, কিন্তু আমি যোৱা শনিবাৰ 31 তাৰিখে এখন এই ড্ৰাগছ বিৰোধী সভা আমাৰ ইয়াত হৈছে। আৰু আচলতে আমাৰ ইয়াত আমাৰ ল'ৰা কিছুমানে চাফা কৰিছে। মানে ইয়াত এনেকুৱা হৈছে যে ব্যৱহাৰ কৰা মানুহো হৈছে, ব্যৱসায় কৰা মানুহো হৈছে, আৰু সেইটো এতিয়া আমাৰ নজৰত আহি পোৱাৰ লগে লগে আমাৰ মহিলাসকল আগবাঢ়ি আহিছে, মাতৃ সমাজ, আৰু তেওঁলোকে বিশেষকৈ জোৰদাৰভাৱে লাগিছে। আৰু সিদিনাখনে এখন কমিটিও গঠন হৈছে, যাতে আগন্তুক দিনত কিবা ইনফৰমেশ্যন থাকিলে সোনকালে স্প্ৰেড কৰিব পাৰি, আৰু আনকি হাতেলতে যদি কোনোবাই ধৰি দিব পাৰে, আমাৰ ভচামাৰী গাঁও উন্নয়ন কমিটিৰ ফালৰ পৰা 10,000 টকাৰ এটা পুৰস্কাৰো ঘোষণা কৰিছে। আৰু আজি এইখন ছেকেণ্ড সভা। আজি আমাৰ আৰক্ষী আমাৰ বাইদেউ অতিৰিক্ত মানে আৰক্ষী অধীক্ষক আমাৰ সিংচং বাইদেউ, আমাৰ অচি চাহাব বঙাইগাঁও, তেওঁলোকে আহিছিল। তেওঁলোকে গোটেইখিনি কথা বুজাই দিল, মানে যে আমাৰ আইনগতভাৱে কি হ'ব পাৰে। এতিয়া আনকি এনেকুৱা কৈছে যে ব্যৱহাৰ কৰা বা ব্যৱসায় কৰা এবাৰ দুবাৰ এনেকৈ যদি ধৰা পৰে, মানে এনেকুৱা সেই কোনোবাই যদি ব্যৱসায়ী কৰাজনে যদি সেই বিক্ৰী কৰি কিবা সম্পত্তি গঢ়িছে, সেইটোও বাজেয়াপ্ত হৈ যাব। আৰু গতিকে আৰু মূল শিপা বিচাৰি এতিয়া অভিযান চলিব, এতিয়া আগৰ ষ্টেজত নাই। আৰু সেইখিনি আজি এটা ভাল মানে সুফল এখন সভা হৈছে, য'ত আমাৰ সমূহ অঞ্চলৰ ৰাইজ, কেৱল আমাৰ চাপৰাকাটা পাৰ্ট 2 নহয়, পাৰ্ট 3, 1 এনেকৈ এই অঞ্চলৰ ৰাইজ গোটেইখিনিয়ে সহযোগ কৰিছে। যুৱ প্ৰজন্মক কি ক'ব বিচাৰে? যুৱ প্ৰজন্মক এইটো বিষাক্ত এটা আমাক মানে কীটাণু, আৰু আমাক যুৱ প্ৰজন্মক এইটো ধ্বংস কৰি আছে। কোনো বিষ ব্যাধি নোহোৱাকৈ আমি নিজে শেষ হৈ গৈ আছোঁ। আজি যদি আমাৰ যুৱ প্ৰজন্ম লুজাৰ হৈ যায়, মানে তেতিয়াহ'লে তেওঁৰ নেক্সট মানে আমাৰ যিটো প্ৰজন্ম আহিব, তেওঁলোকে কেনেকৈ চম্ভালে? গতিকে আমি যেনেকৈ নহওক সেইকাৰণে চেষ্টা চলাইছোঁ, যাতে আমাৰ যিখিনিয়ে ইতিমধ্যে ড্ৰাগছ লোৱা ষ্টাৰ্ট লৈছে বা ব্যৱসায় কৰিছে, তেওঁলোকক আমি আহ্বান জনাইছোঁ, তেওঁলোক মূল সুঁতিলৈ গুচি আহক আৰু এখন সুস্থ সমাজ গঢ়াত আমাক সকলোকে সহায়